নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি আমাৰ বৰদবা সকলো ৰাইজ মিলি বৰদোৱা নামঘৰ আৰু মৃত্যুঞ্জয়লৈ যাবলৈ ওলাইছোঁ। চাওকচোন ভিডিঅ'টি কিমান সুন্দৰ হ'বলৈ গৈ আছে। এয়া সকলোতে খুব সাজু হৈ আছে, সকলো খুব ফূৰ্তি কৰি আছে। চাই থাকক ভিডিঅ'টো। এয়া সকলোকে ওলাই আছে। সুন্দৰভাৱে ধ্যানাম গাই আহিছে, সুন্দৰভাৱে আন্ধাৰ সেইটো নেদেখি ৰাম ৰাম শংকৰে কলে মাধৱ হাসি পাতানা গৈ আনি মোৰ কাষতে বহা। ভাল লাগিছে গৈ, সকলোৱে ধ্যানাম গাই লৈছে একেলগে। তুমি লিখি যাবা কোঠা ৰাম ৰাম ও হৰিয়ে হৰি ৰাম নাৰায়ণ ৰাম হৰি হৰি ৰাম নাৰায়ণ নটনতে শংকৰ গুৰু আমি সকলোতে ইয়াত বৰদোৱা থান ৰাতিপুৱা খুব সোনকালে পাইছোঁহি। সকলো ইয়াৰ উখল মাখল পৰিৱেশ, গাড়ীৰ পৰা নামিবলৈ লৈছে। ব'লকচোন চাওঁ, আমি সুন্দৰ এই ভিডিঅ'টি আপোনালোকক দেখাই আছোঁ। সকলোতে গৈ আছে। আমি উত্তৰে আকাশী গংগা পাইছোঁহি। ইয়াত প্ৰথমতে ইয়াতে সোমাইছোঁ গা ধুবৰ কাৰণে সকলোৱে। চাই থাকচোন, খুব সুন্দৰ এটা পৰিৱেশ, খুব ভাল লগা এটা পৰিৱেশ, খুব সুন্দৰ। আমাৰ ইয়াৰ বাইদেউসকল গৈ আছে। প্ৰথমতে আমি গাড়ীৰ পৰা নামি ইয়াৰ উত্তৰ আকাশী গংগা ফালে আহিছোঁ। আমি সকলোৱে গা পা ধুই ধুনীয়াকৈ আৰু যাম। কি গংগা ভক্তি সৰোবৰ, এয়া আমি আকাশী গংগা পথৰ ফালে, আকাশী গংগা পুখুৰী ফালে গৈ আছোঁ। এয়া সকলোৱে খুব পুৱাই পালোহি। এতিয়া এয়া আমাৰ বিমলা বাইদেউ খুব সুন্দৰভাৱে ইয়াত দিহানাম গাই আছে। এনেকৈ আমি গাই থাকোঁ। এতিয়া সঁচাকৈ আমি দেখিবলৈ লৈছোঁ খুব সুন্দৰ পৰিৱেশ। আকাশী গংগা ভক্তি সৰোবৰ, সৰু ৰাতি নমাইলন্ত শ্ৰীমন্ত শংকৰ ৰাম ৰাম। এয়া আকাশী গংগা পানী অকণমান এয়া ছটিয়াই লৈছোঁ গাত, খুব সুন্দৰভাৱে। এয়া পবিত্ৰ বস্তু। এয়া গা পা ধুই কৰি চাকি বন্তি ল'বলৈ লৈছোঁ। এই দাদা দোকানতে লৈছোঁ চাকি লগত এপেকেট নিমখো লৈছোঁ। নিমখ দান দিলে ভাল বোলে। এয়া আমি সকলোতে চাকি দিবলৈ আগবাঢ়ি গৈ আছোঁ। আপোনালোকক এয়া সুন্দৰ পৰিৱেশটো দেখাই আছোঁ। খুব সোনকালে হ'ল, সেইটো কাৰণে আমি এতিয়া প্ৰথমতে চাকি জ্বলাই ল'ম। সকলোতে আগবাঢ়ি গৈছে। এয়া খুব সুন্দৰ পৰিৱেশ বৰদোৱাৰ। আমি সকলোৱে বন্তি গছ জ্বলাবলৈ আগবাঢ়ি গৈ আছোঁ। খুব সুন্দৰ। আমি সকলোৱে বন্তি প্ৰজ্বলন কৰি চাকি জ্বলাই আমি মূল দুৱাৰ অভিমুখে আমি যাত্ৰা কৰিছোঁ। চাই থাককচোন, আমি সকলো মূল দুৱাৰ অভিমুখে আহিছোঁ। এয়া কৃষ্ণ, এয়া আমি মূল দুৱাৰৰ ভিতৰলৈ আহিছোঁ, নামঘৰৰ ভিতৰলৈ। খুব সুন্দৰ এটা পৰিৱেশ, বহুত ভাল লগা। কৃষ্ণ প্ৰভু, কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ। কৃষ্ণ প্ৰভু, এয়া মূল নামঘৰ গুৰু আসন। কৃষ্ণ ৰাম কৃষ্ণ। অঁ
খুব সুন্দৰ পৰিৱেশ। খুব সুন্দৰ পৰিৱেশ, বহুত ভাল লাগে ইয়ালৈ আহিলে। সঁচাকৈ মন প্ৰাণ একেবাৰে ভাল হৈ যায়। আপোনালোকো পাৰিলে এদিন আহিবচোন। খুব সুন্দৰ এয়া পৰিৱেশ। এয়া মূল আসন ভাগ। কৃষ্ণ এয়া কিয় নহয় গৌৰণ্ড পক্ষী ন? কৃষ্ণ প্ৰভু, ৰাম 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 ৰাম। খুব ধুনীয়া এটা পৰিৱেশ। এয়া গৌৰণ্ড পক্ষী খুব ধুনীয়াকৈ এয়া ৰাখিছে। কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ। বাহ, খুব ধুনীয়াকৈ ৰাখিছে, দেখিছেনে? খুব সুন্দৰ। এয়া খোল, এয়া শৰাই ভাগ। এয়া আমি মূল আসনৰ ওচৰলৈ আহি আছোঁ। কৃষ্ণ কৃষ্ণ ৰাম। আমি মূল আসনৰ ওচৰলৈ আহি আছোঁ। খুব সুন্দৰ, খুব ভাল লাগিলে। এয়া হনুমান, খুব ধুনীয়াকৈ ৰাখিছে। পৰিৱেশটো সঁচাকৈ বহুত ভাল লগা। খুব খৰধৰকৈ ভিডিঅ' কৰিব লগা হৈছে, কাৰণ সকলো লগৰখিনি ইয়াৰ পৰা ওলাই গ'লগৈ। এয়া বাহিৰৰ সুন্দৰ পৰিৱেশটো আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰি আছোঁ। খুব ধুনীয়া। খুব ধুনীয়া এয়া। ধুনীয়া পৰিৱেশ, এয়া সুন্দৰ পৰিৱেশ। এয়া দশৱতাৰ তাত স্থাপন কৰি থৈছে খুব ধুনীয়াকৈ। এয়া এই সুন্দৰ পুখুৰীটো আমি চাবলৈ সকলোৱে আহিছোঁ। খুব ভাল লাগে। এয়া সকলো ইয়াত ফুৰিবলৈ আহিছে। ইয়াত ভকতসকলে ইয়াত গা ধুৱে। গুৰুজনাৰ এয়া পদশিলা ইয়াতে আছে। খুব সুন্দৰকৈ ৰাখিছে তেওঁলোকে। কৃষ্ণ, এয়া গুৰুজনাৰ পদচিহ্ন। আশীৰ্বাদ এটা দিয়ক। পদশিলা এয়া কৃষ্ণ প্ৰভু। ফটো তোলা মানা কৰিছে। গুৰুজনাই ব্যৱহাৰ কৰা পাটনাদ দিছেনে বাৰু? খুব সুন্দৰকৈ এয়া ৰাখিছে। গুৰুজনাৰ পবিত্ৰ স্থানত ভকতসকলৰ হৰিনামৰ ধ্বনিয়ে গোটেই চাৰিওপাশ মুখৰিত হৈ পৰিছে। আকাশ সুন্দৰকৈ ভকতসকলৰ হৰিনামৰ ধ্বনিয়ে মুখৰিত হৈ পৰিছে। গুৰুজনাই এই শিলিখা গছজোপাৰ তলতেই বহি সাঁচিপাতৰ পুথি লিখিছিলে। পশ্চিমে শিলিখা বৃক্ষ হালিয়া আশ্ৰয় তাহাতে আউলি গুৰু পুস্তক লিখ। ইয়াতে তেওঁ আউজি পানী সাঁচিপাতৰ পুথি লিখিছিলে। খুব সুন্দৰ এটা পৰিৱেশ, উখল মাখল চাৰিওফালে, কাৰণ আজি দেওবাৰ যে। ইয়াৰ পুলিটো নেকি এইটো? ইয়াৰ পুলিটো ন? বহুত ডাঙৰ হ'ল শিলিখাজোপা। মেইনজোপা কোনজোপা? এইজোপা মেইন ন?
বৰুৱা থানৰ নৈবেদ্য গৃহ, ইয়াতে সকলো বস্তু জমা লয়। খুব সুন্দৰ এটা পৰিৱেশ। কৃষ্ণ নিমখ আৰু ইহঁতে এটা ল'ব নেকি? তামোল পাণটোৰ লগত আকৌ দিব লাগে নহয়, তাত তামোল পাণ এটা। খুব সুন্দৰ এটা পৰিৱেশ। ইয়াতে সকলো নৈবেদ্য জমা দিয়া হয়। তামোল পাণ এটাৰ লগত ইয়াত নিমখৰ লগত এটা অৰিহণা দিব লাগিব। এয়া গুৰুজনাৰ কীৰ্তন ঘৰৰ মূল প্ৰৱেশদ্বাৰ। খুব সুন্দৰকৈ এয়া দিছে, বহুত মানুহ হৈছে। গুৰুজনাৰ থানৰ চাৰিওফালে ঘূৰিলোঁ আৰু সেৱা কৰিলোঁ, প্ৰসাদো খালোঁ, ভাল লাগিলে। চাকি বন্তি জ্বলাই এতিয়া আমি ইয়াত সকলোটি ঘৰলৈ ৰাওনা হৈছোঁ বাছত উঠিবলৈ। এয়া আমি বৰদোৱা থানৰ পৰা আহি মহামৃত্যুঞ্জয় পাইছোঁহি। বহুত ভিৰ, দেখিছেনে বাৰু? বহুত ভিৰ লাগি আছে। বহুতেই ভিৰ লাগি আছে। আপোনালোকক মই ইয়াৰ পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, চাই থাককচোন। এয়া মহামৃত্যুঞ্জয়ত আমি বন্তিগছ জ্বলাবলৈ গৈ আছোঁ। এয়া আমি মালা বাইদেউ আমি এয়া মৃত্যুঞ্জয় এয়া বাহিৰতে বন্তিগছ জ্বলাইছোঁ। খুব মানুহৰ ভিৰ দেখিছেনে? ইয়াত পুৰা লাইন পাতি আছে। আপোনালোকৰ সকলো পৰিৱেশ দেখাবলৈ চেষ্টা কৰি আছোঁ। এয়া ওপৰলৈ উঠা পৰিৱেশটো আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰি আছোঁ। খুব সুন্দৰ। তাতে হেৰি কৰিব পাৰিলোহেঁতেন আকৌ। মানুহবোৰে যাব সুন্দৰ, খুব ধুনীয়া এটা পৰিৱেশ। এতিয়া সকলো লোক লাইন পাতি আছে ভিতৰ মন্দিৰ ভাগত সেৱা কৰিবলৈ। খুব ধুনীয়া দেখিছেনে? ভিতৰ পৰিৱেশটো চব কিমান সুন্দৰকৈ বনাইছে। সুন্দৰ, মানুহ লাইন পাতি আছে। খুব সুন্দৰকৈ সুন্দৰ পৰিৱেশ, চালে চাই থাকিবই মন যায়। খুব সুন্দৰ পৰিৱেশ। বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। খুব সুন্দৰ। ভিতৰত মানে মোবাইল নিবলৈ নিদিয়ে, মই তথাপিতো অকণমান কৰিলোঁ। খুব সুন্দৰকৈ বনাইছে, খুব ভাল লাগে। খুব অগণন ভক্তৰ ভিৰ হৈছে, খুব ধুনীয়া। এই খুঁটাবিলাক বহুত ডাঙৰ ডাঙৰ। আমি মন্দিৰত দিলোঁ, চাকি বন্তি দিলোঁ আৰু ফুৰিলোঁ। ভাল লাগিলে, বহুত ভাল লাগিলে। আপোনালোকেও আহিব। এয়া দেখিছেনে কিমান উখল মাখল পৰিৱেশ। এয়া আমি সকলোতে এতিয়া ক্ৰমে এতিয়া সকলো চাই মেলি এতিয়া যাবলৈ ওলাই আছোঁ মন্দিৰৰ পৰা। খুব ধুনীয়া, আপোনালোক আহিব দেই। খুব ধুনীয়া দেখিছেনে পৰিৱেশটো, চৌপাশৰ পৰিৱেশটো চাওকচোন, ইমান সুন্দৰ। চালে চাই থাকিব মন যায়, যাব মন নাযায়। কি কৰিব, উপায়টো নাই, ঘৰলৈ যাবই লাগিব। এতিয়া ঘৰৰ মুখে গৈ আছোঁ। আন্ধাৰ হৈছে, প্ৰায় আন্ধাৰ হৈছে। মুখাভিমুখী হৈ আছে, প্ৰাৰ্থনা গাইছে গধূলি সময়ত। এয়া আমি সকলো বোকাখাটত আমি পেৰা লৈছোঁ, দেখিছেনে? বাইদেউহঁতে সকলোৱে পেৰা লৈছোঁ, চাই থাককচোন। গুৰুজনাৰ জন্মস্থান বৰদোৱালৈ গৈ খুবেই ভাল লাগিলে আৰু মৃত্যুঞ্জয় মন্দিৰলৈ গৈ খুবেই ভাল লাগিলে। কালি ভিডিঅ'টো বিশেষকৈ তাত শেষ কৰিবলৈ নহ'ল, মোবাইল একেবাৰে চাৰ্জ নাইকিয়া হৈ গ'ল। আজি ঘৰতে শেষ কৰিছোঁ। আজি ভিডিঅ'টো ইমানতে শেষ হ'ল। পুনৰ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। নমস্কাৰ।